নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম অসম আৰক্ষীৰ অতি গুৰুত্বপূৰ্ণ কেইটামান ৰিজনিংৰ কোশ্চেনৰ বিষয়ে তো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক আৰু চেনেলটো যদি নতুনকৈ আহিছে এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো বলক ভিডিওটো আৰম্ভ কৰো আজিৰ প্ৰথমটো কোশ্চেন হল তলৰ শব্দবোৰৰ কোনটো অভিধানত প্ৰথমে পোৱা যাব তো ইয়াতে কোশ্চেনটোত কি কৈছে তাৰ মানে ইয়াতে চাৰিটা শব্দ দিয়া আছে আৰু এই শব্দ চাৰিটাৰ ভিতৰত ডিকচনাৰীত কোনটো শব্দ আগতে পোৱা যাব হেইটো উলিয়াব লাগে তো চাওক ডিকচনাৰীত যেটো আলফাবেট বিলাক সিৰিয়ালি দিয়া থাকে তো কেনেকুৱা সিৰিয়ালি দিয়া থাকে তাৰ মানে প্ৰথমে এ আহিব তাৰ পিছত বি এইদৰে লাষ্টত যাই পিনে জেড আহিব তো এইদৰে আলফাবেট বিলাক দিয়া থাকে ডিকচনাৰীত তো চাওক ইয়াতে দিয়া আছে প্ৰথমে গুটেখিনি দিয়া আছে পিএল তো ইয়াতে পিএল দিয়া আছে এটো পিএল দিয়া আছে তো ইমানখিনি তো প্ৰথমত আহি আছে তাৰ পিছত চাওক ইয়াতে দিয়া আছে ইয়াতে এ দিয়া আছে আৰু ইয়াতেও এ দিয়া আছে আৰু ইয়াতে ই আছে আৰু ইয়াতে এ আছে তো এই চাৰিটা মত কোনটো আগত আহিব এ আগত আহিব তাৰ পিছত আহিব ই তো ই লাষ্টত আহি আছে তো এই তিনিটা মত কোনটো আগত আহিব চাওক ইয়াতে দিয়া আছে আই আৰু ইয়াতে দিয়া আছে এন আৰু ইয়াতে দিয়া আছে ওয়াই তো এই তিনটাৰ মাজত কোনটো আগত আহিব ডিকচনাৰীত ইয়াতে দিয়া আছে আই এন ওয়াই তো এই তিনটাৰ মাজত কোনটো আগত আহি আছে আই আখৰটো আগতে আহি আছে তাৰ পিছত ইয়াতে দিয়া আছে এন তো এন টো 2 নম্বৰত আহি আছে আৰু ওয়াই টো 3 নম্বৰত আহি আছে তো ইয়াতে খুদিছে প্ৰথমে কোনটো আহিব তো প্ৰথমে পি এল এ আই এন এটো প্ৰথমে আহিব তাৰ পিছত যদি খুদিলে হেতেন যে 2 নম্বৰত কোনটো আহিব তো বি নম্বৰ ৰাইট হল হেতেন আৰু 3 নম্বৰৰ কথা হইলে যে 3 নম্বৰত কোনটো আহিব তো এই ডি নম্বৰটো ৰাইট হল হেতেন আৰু যদি গল লাষ্টত কোনটো আহিব তো এটো সি নম্বৰ ৰাইট হল হেতেন তো যেটো ইয়াতে খুদিছে প্ৰথমে কোনটো আহিব তো অপচন নম্বৰ এ ৰাইট হৈ যাব তো ডিকচনাৰীৰ পৰা কোশ্চেন আহিলে এইদৰে সমাধান কৰি উলাব পাৰা তো নিশ্চয় কোশ্চেনটো ভালকৈ বুজিবালা তাৰ পিছত নেক্সট চাওক দিয়া হোৱা শৃংখলাৰ আগৰ আখৰটো কি হ'ব তো ইয়াতে খালি ঠাই দিয়া আছে আৰু ইয়াতে খালি ঠাই দিয়া আছে এই দুটা ঠাইতে কি হ'ব হেইটো উলিয়াব লাগে তো ইয়াতে দিয়া আছে এ জেড ডি ওয়াই জি এক্স তো ইয়াতে কি হ'ব আৰু ইয়াতে কি হ'ব হেইটো উলিয়াব লাগে তো চাওক ইয়াতে কেনেকৈ হৈ আছে তাৰ মানে ইয়াতে যদি আমি চাও ইয়াতে এৰ পৰা ইয়াতে ডি হৈ আছে তো এৰ পৰা ডি হবলৈ হলে ইয়াতে কেইটা আখৰ বাদ দিছে ইয়াতে চাওক বি আৰু সি বাদ দিবিনি ইয়াতে ডি হৈ আছে তাৰ পিছত ইয়াতে চাওক ডি পৰা ইয়াতে জি হৈ আছে তেনেহলে ইয়াতে কেইটা আখৰ বাদ দিছে ইয়াতে চাওক ডিৰ পৰা জি হবলৈ হলে ই আৰু এফ বাদ দিবিনি ইয়াতে জি লিখা আছে তো ইয়াতেও দুটা আখৰ বাদ দিবিনি ইয়াতে ডি লিখিছে আৰু ডিৰ পৰা ইয়াতে দুটা আখৰ মাজতে বাদ দিবিনি ইয়াতে জি লিখিছে তো আকৌ জিৰ পৰা যদি আমি মাজতে দুটা আখৰ বাদ দি দিও তেনেহলে কি হৈ আছে এইচ আৰু আই বাদ যাই আছে আৰু তাৰ পিছত কি আখৰটো আহি আছে দুটা বাদ দিবিনে জে আহি আছে তো ইয়াতে হ'ব জে আৰু তাৰ পিছত ইয়াতে চাওক ইয়াতে দিয়া আছে জেড ওয়াই এক্স তো ইয়াতে কি হ'ব হেইটো উলিয়াব লাগে তো সোয়া ইয়াতে জেডৰ পৰা ইয়াতে কি হৈছে ওয়াই হৈছে আৰু ওয়াইৰ পৰা ইয়াতে এক্স হৈছে আৰু ইয়াতে কি হ'ব হেইটো উলিয়াব লাগে তো চাওক ইয়াতে জেডৰ পৰা ইয়াতে ওয়াই হৈ আছে তো জেডৰ আগৰ আখৰটো ইয়াতে লিখা আছে তাৰ পিছত চাওক ইয়াতে ওয়াইৰ ইয়াতে আগৰ আখৰটো ইয়াতে এক্স হৈ আছে তো এক্সৰ আগৰ সংখ্যাটো কি হৈ আছে ডব্লিউ তো ইয়াতে হ'ব ডব্লিউ তো যে ডব্লিউ কোনটো অপচন দিয়া আছে চাওক ইয়াতে অপচন নম্বৰ বি দিয়া আছে তো অপচন নম্বৰ বি রাইট হৈ যাব তাৰ মানে প্ৰথমে ইয়াতে দুটা আখৰ বাদ দিবিনে ইয়াতে ডি লিখিছে তাৰ পিছত ইয়াতে দুটা আখৰ এইদৰে দুটা আখৰ বাদ দিবিনে এইদৰে লিখিছে আৰু এইটো চাওক এইটো কি কৰিছে -1 তাৰ মানে -1 কৰিছে ইয়াতে -1 ইয়াতে -1 তাৰ মানে এটা আখৰ মাইনাস কৰিছে আৰু ইয়াতেও এটা আখৰ মাইনাস কৰিলে ইয়াতে এক্সৰ এটা আখৰ মাইনাস কৰি দিলে কিমান হৈ আছে ডব্লিউ হৈ আছে তো সেই ডব্লিউ টো ইয়াতে হ'ব আৰু ইয়াতে হ'ব খালি ঠাইত জে জে ডব্লিউ ইয়াতে খালি ঠাইত হ'ব তাৰ পিছত নেক্সটটো হ'ল তলত দিয়া সংখ্যাবোৰৰ পৰা সমৰ্থক বাছি উলোৱা তো সোয়া ইয়াতে দিয়া আছে 5:21 হলে 7 ইয়াতে কি হ'ব হেইটো উলিয়াব লাগে তো চাওক ইয়াতে 5 ৰ পৰা ইয়াতে 21 হৈ আছে আৰু ইয়াতে
7 দিয়া আছে আৰু ইয়াতে কোশ্চিন মাৰ্ক দিয়া আছে ইয়াতে কি হ'ব হেইটো উলিয়াব লাগে তো চাওক ইয়াতে 5 ৰ পৰা ইয়াতে 21 টো কেনেকৈ হৈ আছে তো চাওক প্ৰথমে আমি যদি 5 ৰ স্কয়াৰ কৰো আমি কিমান পাই আছো আমি 25 আৰু এই 25 ৰ পৰা যদি আকৌ আমি এই 5 কে যদি আকৌ মাইনাস কৰি দিও 5 মাইনাস কৰি দিলে কিমান হৈ আছে 20 আৰু ইয়াতে দিয়া আছে কিমান 21 তো আমি ইয়াতে পালো 20 তো আমি যদি 20 ৰ লগত যদি আমি 1 প্লাস কৰি দিও আমি কিমান পাই আছো আমি এই 21 টো আমি পাই আছো হেদৰে আমি এইটো কৰি চাম 7 ৰ স্কয়াৰ কিমান হৈ আছে 49 ৰ পৰা যদি আকৌ আমি এই 7 কে যদি মাইনাস কৰি দিও আমি 7 ক মাইনাস কৰি দিলে আমি কিমান পাই আছো আমি 42 তো ইয়াটো যেটো আমি 1 প্লাস কৰিছিলো আমি তেনেহলে ইয়াটো আমি 1 প্লাস কৰিম 42 লগত আমি 1 প্লাস কৰি দিলে আমি কিমান পাই আছো আমি 43 চাওক ইয়াতে 43 কোন অপচনত দিয়া আছে তো অপচন নম্বৰ বি দিয়া আছে তো অপচন নম্বৰ বি ৰাইট হৈ যাব তাৰ পিছত নেক্সট হল যদি 9 - 3 = 12 8 - 3 = 10 7 - 3 = 8 তেন্তে 6 - 5 = কি হ'ব হেতু উলিয়াব লাগে তো চাওক ইয়াতে দিয়া আছে 9 - 3 ইয়াতে দিয়া আছে 12 আমি যদি এই 9 আৰু এই 3 ক প্লাস কৰো আমি কিমান পাই আছো আমি এই 12 টো আমি পাই আছো তো হেদৰ আমি এই তলৰটো কৰি চাম হয় নে নহয় তো ইয়াতে দিয়া আছে 8 আৰু ইয়াতে দিয়া আছে 3 তো 8 আৰু 3 ক প্লাস কৰিলে কিমান হৈ আছে 11 হৈ আছে তো ইয়াতে দিয়া আছে কিমান 10 তাৰ মানে ইয়াতে এইটো ঠিকমতে ইয়াতে হোৱা নাই তো চাওক ইয়াতে কেনেকৈ হৈ আছে তো আমি যদি এই 9 ৰ পৰা যদি আমি 3 ক মাইনাস কৰি দিও আমি কিমান পাই আছো আমি 6 পাই আছো আৰু ইয়াতে দিয়া আছে কিমান 12 তো আমি যদি আকৌ এই 6 ক যদি আমি ডবল কৰি দিও আমি এই 12 টো আমি পাই আছো তো হেদৰে এইকেটা আমি কৰি চাম হয় নে নহয় তো চাওক ইয়াতে দিয়া আছে 8 আৰু ইয়াতে দিয়া আছে 3 তো 8 ৰ পৰা 3 বাদ দিলে কিমান হৈ আছে 5 তো ইয়াতে যেটো আমি 6 ক ডবল কৰি পিনি ইয়াতে 12 লিখিছিলো তো ইয়াতো আমি 5 ক ডবল কৰিলে কিমান হৈ আছে এই 10 টো হৈ আছে তো হেদৰে এটো কৰি চাম 7 ৰ পৰা 3 বাদ দিলে কিমান হৈ আছে 4 হৈ আছে তো 4 ক ডবল কৰি দিলে কিমান হৈ আছে এই 8 টো হৈ আছে তো তিনিটা যেটো এটা ঠিকমতে হৈ আছে তেনেহলে এইটো হেমতেই হ'ব তো চাওক ইয়াতে দিয়া আছে তো 6 - 5 কৰিলে কিমান হৈ আছে 1 হৈ আছে তো আমি যেটো এই তিনিটাতে আমি ডবল কৰি দিছিলো মাইনাস কৰি পিনে তো এটো আমি মাইনাস কৰিলো আৰু এই 1 ক আমি ডবল কৰি দিলে কিমান হৈ আছে 2 হৈ আছে তো চাওক ইয়াতে 2 কোন অপচনত দিয়া আছে অপচন নম্বৰ এই খ নম্বৰত দিয়া আছে তো অপচন নম্বৰ খ ৰাইট হৈ যাব তাৰ পিছত নেক্সট হল তলত দিয়া আখৰবোৰৰ পৰা সম্পৰ্কটো বাছি উলোৱা তো সোয়া ইয়াতে দিয়া আছে PQR ৰেশিও RQP আৰু ইয়াতে দিয়া আছে ABC ৰেশিও ইয়াতে কি হ'ব হেইটো উলিয়াব লাগে তো চাওক ইয়াতে কেনেকৈ হৈ আছে ইয়াতে চাওক PQR দিয়া আছে আৰু ইয়াতেও RPQ দিয়া আছে তাৰ মানে আখৰ কেইটা সেমে আছে তো চাওক ইয়াতে কেনেকৈ হৈ আছে তাৰ মানে ইয়াতে প্ৰথমটো স্মল দিয়া আছে আৰু ইয়াতে লাষ্টত যাই পিনে ইয়াতে ডাঙৰ আখৰত হৈ আছে তাৰ পিছত চাওক ইয়াতে মাজৰটো ডাঙৰ আখৰত হৈ আছে আৰু ইয়াতে মাজত যাই পিনে স্মল হৈ আছে তো ইয়াতে হেখৰটো প্ৰথমত আহি পিনে ইয়াতে ডাঙৰ হৈ আছে স্মলটো তো সোয়া হেদৰে এটো কৰিম তো প্ৰথমে এটো আমি লাষ্টত দি পিনে ইয়াতে ডাঙৰ আখৰত হ'ব তো এটো এদৰে ডাঙৰ হ'ব আৰু ইয়াতে সোয়া ইয়াতে কিউটো মাজত আহি পিনে স্মল হৈ গৈছে তো ইয়াতে আমি বি2 মাজতে স্মল কৰি দিম তাৰ পিছত সোয়া ইয়াতে R2 প্ৰথমত আহি পিনে ডাঙৰ হৈ আছে স্মলটো তো আমি ইয়াতে C2 আমি প্ৰথমত আনি পিনে ডাঙৰ কৰি দিম স্মলটো তো এদৰে C প্ৰথমতটো ডাঙৰ হ'ব আৰু মাজতটো সৰু আৰু লাষ্টৰটো ডাঙৰ তো এটো চাও কোনটো অপচন দিয়া আছে অপচন নম্বৰ গ দিয়া আছে তো অপচন নম্বৰ গ ৰাইট হৈ যাব তো আজিলৈ ইমানেই যদি ভিডিওটো ভাল লাগে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।